আপুনি জানেনে দেহৰ তাপ নিয়ন্ত্ৰণ কোনটো অংগ কৰে? দেহত অক্সিজেন সৰবৰাহ কোনটো অংগ কৰে? চকলেট উৎপত্তি কোনখন দেহত হৈছিল? কোনটো ফলত এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি থাকে? ইণ্টাৰনেট কেতিয়া উদ্ভৱ হৈছিল? আৰু ফেচবুক কোনে আৱিষ্কাৰ কৰিছিল? এনেকুৱা নজনা প্ৰশ্ন উত্তৰবোৰ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি সাবস্ক্ৰাইব কৰি ৰাখিছে অসংখ্য ধন্যবাদ। কোনটো প্ৰাণীয়ে টোপনি নমৰাকৈ বহুদিন জীৱিত থাকিব পাৰে? আপোনালোকৰ সন্মুখত অপচন আছে ক গৰু, খ ডলফিন, গ মেকুৰী, খ বাঘ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ডলফিন। দেহৰ তাপ নিয়ন্ত্ৰণ কোনটো অংগ কৰে? আপোনালোকৰ সন্মুখত অপচন আছে ক ছাল, খ যকৃত, গ হৃদয় যন্ত্ৰ, ঘ মগজু। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ছাল। কোনটো প্ৰাণীৰ দুটা দৃষ্টিশক্তি থাকে? এটি দূৰত্বৰ বাবে, আনটি ওচৰৰ বাবে। আপোনালোকৰ সন্মুখত অপচন আছে ক গৰু, খ টুকুন, গ চামুচেৰা পোক, ঘ সাপ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ টুকুন। দেহত অক্সিজেন সৰবৰাহ কোনটো অংগ কৰে? আপোনালোকৰ সন্মুখত অপচন আছে ক হৃদয় যন্ত্ৰ, খ মগজু, গ তেজ, ঘ কিডনী। ইয়াৰ সঠিক উত্তৰটো হ'ব গ তেজ। কোনটো প্ৰাণীয়ে সেউজীয়া ৰঙৰ তেজ পান কৰে? আপোনালোকৰ সন্মুখত অপচন আছে ক বৰনচৰী, খ চিপ, গ চালমাণ্ডাৰ, ঘ আইচবৰ্ম। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ আইচবৰ্ম। দিনে কিমান গিলাচ পানী খালে শৰীৰ সুস্থ হৈ থাকে? আপোনালোকৰ সন্মুখত অপচন আছে ক 3 পৰা 4 গিলাচ, খ 2 পৰা 5 গিলাচ, গ 5 পৰা 6 গিলাচ, ঘ 8 পৰা 10 গিলাচ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ 8 পৰা 10 গিলাচ। চকলেটৰ উৎপত্তি কোনখন দেশত হৈছিল? আপোনালোকৰ সন্মুখত অপচন আছে ক মেক্সিকো, খ চীন, গ বেলজিয়াম, ঘ আমেৰিকা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক মেক্সিকো। কোনটো চৰাই পাখি নোহোৱা হলেও দৌৰত সকলোতকৈ বেছি যাব পাৰে? আপোনালোকৰ সন্মুখত অপচন আছে ক কাউৰী, খ কিবাৰ্ড, গ চাৰ্ক, ঘ উটপক্ষী। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ উটপক্ষী। কোনটো প্ৰাণীৰ তেওঁৰ লেজত বিষ থাকে? আপোনালোকৰ সন্মুখত অপচন আছে ক ইলমাছ, খ ষ্টিংৰে, গ কাকৰাছ, ঘ সাপ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ষ্টিংৰে। ইমেইল পঠাবলৈ প্ৰথম ব্যৱহৃত ব্যৱস্থা কোনটো আছিল? আপোনালোকৰ সন্মুখত অপচন আছে ক জিমেইল, খ ইউহু, গ আৰপেণ্ট, খ আউটলক। ইয়াৰ সঠিক উত্তৰটো হ'ব গ আৰপেণ্ট। কোনটো ফলত এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি থাকে? আপোনালোকৰ সন্মুখত অপচন আছে ক কল, খ লেমু, গ আম, খ তেঁতুল। ইয়াৰ সঠিক উত্তৰটো হ'ব খ লেমু। এটিএম অটোমেটিক টেলাৰ মেচিন ক'ত প্ৰথম ব্যৱহাৰ হৈছিল? আপোনালোকৰ সন্মুখত অপচন আছে ক ভাৰত, খ আমেৰিকা, গ ইংলেণ্ড, খ
খ চীন। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ইংলেণ্ড। ইণ্টাৰনেট কেতিয়া উদ্ভৱ হৈছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক 1950 চনত, খ 1969 চনত, গ 1991 চনত, খ 2000 চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 1969 চনত। মৌমাখিৰ চকু কেইটা আছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক 2টা, খ 4টা, গ 5টা, খ 8টা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ 5টা। শৰীৰৰ কোনটো অংগে তেজ পাম্প কৰাত সহায় কৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক মগজু, খ যকৃত, গ হৃদয় যন্ত্ৰ, খ ফুসফুস। ইয়াৰ সঠিক উত্তৰটো হ'ব গ হৃদয় যন্ত্ৰ। প্ৰিণ্টিং প্ৰেছ কোনে উদ্ভাৱন কৰিছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক গুটেনবাৰ্গ, খ নিউটন, গ ফাৰাডে, খ মাৰ্কিনি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক গুটেনবাৰ্গ। ভাৰতৰ কোনখন ৰাজ্যত তাজমহল অৱস্থিত? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক দিল্লীত, খ গুজৰাটত, গ উত্তৰ প্ৰদেশত, ঘ পঞ্জাৱত। তাজমহল ভাৰতৰ উত্তৰ প্ৰদেশৰ আগ্ৰাত চহৰত অৱস্থিত। বিমানেৰে উৰি যোৱা প্ৰথম মানুহজনৰ নাম কি? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক ৰাইট ভাদ্ৰী, খ এলেন মাৰ্কছ, ক কেপলাৰ, ঘ নিউটন। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ৰাইট ভাদ্ৰী। মোবাইল ফোনৰ উদ্ভাৱকজনৰ নাম কি? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক বিল গেটেছ, খ চাৰ্লছ বাবেজ, ক মাৰ্টিন কুপাৰ, খ এলেন মাৰ্কছ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ মাৰ্টিন কুপাৰ। ফেচবুক কোনে আৱিষ্কাৰ কৰিছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে খ বিল গেটছ, খ এলেন মাৰ্কছ, গ মাৰ্ক জুকাৰবাৰ্গ, খ লেৰী পেজ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ মাৰ্ক জুকাৰবাৰ্গ।